মুকেশ আম্বানী ডাঙৰীয়াই 50,000 কোটি টকা ব্যয় কৰাৰ কথা ঘোষণা কৰে তেখেতৰ এৰিয়া হ'ল ডিজিটেল ট্ৰান্সফৰমেশ্যন এণ্ড AI ৰেডিনেছ AI ৰেডিনেছত ইম্পৰ্টেণ্ট কথা হ'ল যে তেখেতে হাইপাৰ স্কেলাৰ ডেটা চেণ্টাৰ অসমত আৰম্ভ কৰাৰ কথা কৈছে হি হেজ অলছো মেনশ্যন ডেট অসমত GCC এটা গ্লোবেল কাষ্টমাৰ কেয়াৰ য'ত লট অফ এমপ্লয়মেণ্ট অপৰচুনিটি ক্ৰিয়েট হয় তাকো তেওঁ ৰূপায়ণ কৰাৰ কথা ঘোষণা কৰিছে তেখেতে ক্লিন এণ্ড গ্ৰীণ এনাৰ্জিত আমাৰ আপোনালোকে জানে যে ভাৰত চৰকাৰে স্মল নিউক্লিয়াৰ ৰিয়েক্টৰৰ জৰিয়তে ক্লিন নিউক্লিয়াৰ এনাৰ্জি উৎপাদন কৰাৰ বাবে এইবাৰ সমগ্ৰ দেশতে প্ৰচেষ্টা চলাব মুকেশ আম্বানী ডাঙৰীয়াই অসমত CBG অৰ্থাৎ নাইপাৰৰ পৰা যিটো বায়'ফুৱেল হয় নাইপাৰৰ পৰা বায়'ফুৱেল উৎপাদন কৰাৰ কথা ঘোষণা কৰিছে আমি অহা 15 দিনত কাৰ্বি আলঙত তেখেতক মাতিও দিম so that CBG plantation can start immediately নাইপাৰ plantation can start immediately আপোনালোকে মোক কোনোবাই তুলিৰাম ৰংহাং ডাঙৰীয়াক জাপানত লৈ যাওঁতে কৰবাত লৈ যাওঁতে আমাৰ দুই এজন মানুহে মোক প্ৰশ্ন কৰিছিলে কিন্তু সকলোৱে এটো জানা উচিত যে আটাইতকৈ অসমৰ ৰিসোৰ্স মিনাৰেলছ এণ্ড ল্যান্ড কাৰ্বি আলং আৰু ডিমা হাছাওতে আছে সো অসমৰ ফিউচাৰ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ কাৰণে both the district are key to that আমাৰ বহুত মানুহে কেতিয়াবা বুজি নাপায় সবতে ঠাট্টা মস্কৰা হাঁহি কৰে কিন্তু এতিয়াও যে আমি CBGৰ কাৰণে মাটি দিম আমি মাটি কাৰ্বি আলঙতে আম্বানীক দিব লাগিব বেলেগ কোনো জায়গাত CBGৰ অনুকূল মাটি নাপাওগৈ তাৰ পিছত ফুড এণ্ড কনজিউমাৰ মাৰ্কেট he shown a very keen interest to establish a food park in Assam কেম্পাকোলা তেওঁলোকে বনাই নাও তেওঁলোকে FNGG মাৰ্কেটত আহিছে তেওঁলোকে আজিকালি সকলো ফুড কৰে অসমৰ পাইনাপল অসমৰ জিঞ্জাৰ অসমৰ গুটেই প্ৰডাক্ট বিলাকক লৈ Reliance has shown a very keen interest to invest in a food park secondly তেখেতে আমাৰ গুৱাহাটীত এখন 7-star অবেৰয় হোটেলো নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰিছে philanthropic initiation হিচাপে তেখেতে শুৱালকুছিৰ সিল্ক আমাৰ যেটো আসাম সিল্ক শুৱালকুছিত নিৰ্মাণ হয় ৰিলায়েন্স ফাউণ্ডেশ্যনে শুৱালকুছিৰ খুটা বা শুৱালকুছিৰ প্ৰডাক্টক বিশ্বৰ দৰবাৰত লৈ যোৱাৰ কাৰণে এটা ইট ইজ নট এ ইনভেষ্টমেন্ট তেওঁলোকে তাত কোনো ব্যৱসায়িক বিনিয়োগ নকৰে সামাজিক সেৱা হিচাপে বিভিন্ন জায়গাত এক্সিবিশন বিভিন্ন জায়গাত ৰিটেল ষ্টপ আদি লগোৱা ইয়াত there is no business in that as a philanthropic contribution হিচাপে তেখেতসকলে শুৱালকুছিত কাম কৰিব খুজিছে আৰু অসমৰ বেম্বুৰ ওপৰত নতুন ৰিসাৰ্চ এণ্ড R&D ৰিলায়েন্স গ্ৰুপে কৰিব খুজিছে